যোৱাকালি টাউনলৈ ওলাই যাওঁতে লগৰবোৰে সুধিছে যে ভিডিঅ' কিয় পোৱা নাই। আজি দেখিছোঁ ক'ত আছিলা ইমান দিন, কি কৰি আছিলা, নে বাহিৰত আছিলাগে নেকি, কিবা কৰি আছিলা নেকি, তেনেকুৱা সুধিছে। মানে মই বাহিৰত থকা নাই, ঘৰতে আছিলোঁ, বেমাৰ হৈ আছিলে আৰু সেই বেমাৰৰ কাৰণে মই উঠিব পৰা নাছিলোঁ। যিহেতু মোৰ অপাৰেশ্যন হ'ল, অপাৰেশ্যনৰ কাৰণে মই মানে একেবাৰে ঘৰৰ পৰা ওলাই যোৱা নাছিলোঁ। যিহেতু অপাৰেশ্যন হোৱাৰ পাছত মানুহজন যদি মই পটককৈ ওলাই যাওঁ, ঠিক আছে একো নাই, ওলাই যাব পাৰিম। যদি ওলাই যাওঁ লগৰবোৰ কিছুমানে পটককৈ মানে ধেমালিতে আজিকালি বুলি নহয়, লগৰবোৰ কিছুমানে ভাল নে বুলি কিনে ধাইকৈ ঢকিয়াই দিয়ে বা কঁকালতে পিছফালৰ পৰা আহি কিনে কোনোবাই খামুচি মাৰি ধৰে। আৰু যিহেতু মোৰ অপাৰেশ্যন পেটত হৈছিলে, কঁকালত যদি কোনোবাই হাত লগাই দিয়ে সেইটো জেগাতে চিলাই তিলাই খোলা নাছিলে, আৰু চিলাই খোলাৰ পাছতো বহুত দিনলৈকে মানে বিষ হৈ থাকে অলপ অলপ যদি কোনোবাই তাত প্ৰেছাৰ দি দিয়ে। সেইকাৰণে মই ওলাই যোৱা নাছিলোঁ, সেইটো মোৰ বেছি ভয় আছিলে প্ৰথম কথা। ছেকেণ্ড কথা, ঘৰৰ পৰাও দিয়া নাছিলে ওলাই যাবলৈ। আৰু এতিয়া অলপ ভাল পাইছোঁ, আজিৰ পৰা ভিডিঅ' ষ্টাৰ্টিং কৰিছোঁ। আৰু মই যিদিনাখনি আৰু এটা কথা আছে যে যিদিনাখনি মই মোবাইলটো ল'লোঁ, এইটো মোবাইল মই আজি ভিডিঅ' বনাই আছোঁ, এইটো মোবাইল মই যিদিনাখনি ল'লোঁ সেইদিনাখন তাত দুদিনৰ পিছৰ পৰা মই বেমাৰ পৰিলোঁ। বেমাৰ পৰাৰ পাছত আজি ভাল পাইছোঁ অলপ, আৰু আজিৰ পৰাহে মই ব্লগিং ষ্টাৰ্ট কৰিব পাৰিছোঁ। আৰু বহুতে সুধি থাকে যে তোমাৰ বাইকখন বিক্ৰী কৰিলা নেকি। মই বাইকখন বিক্ৰী কৰা নাই, মই স্কুটি লৈ ওলাই গৈছিলোঁ যিহেতু। আৰু আগতেও মোক সুধি থাকে যে বাইকখন দেখা নাই এইকেইদিন টাউনত, কেতিয়াবা দুদিন যদি মই গাড়ীত ওলাই যাওঁ সুধি থাকে যে কি হ'ল আজিকালি বাইকত ওলাই নাহা, আজিকালি ডাঙৰ হৈছা নেকি যে গাড়ী স্কুটি কিবি লৈ ওলাই আহা, তেনেকৈ কয়। সেইটো কথা নহয়, একচুৱেলি মোৰ বাইকখন আছে ঘৰৰ ভিতৰতে, মই উলিওৱা নাই। আৰু বাইক এতিয়া যিহেতু চলাব নোৱাৰোঁ, যিটো বেমাৰত মই ভুগিলোঁ সেইটো বেমাৰ ইমান পটককৈ ভাল হোৱাও নহয়, অপাৰেশ্যন কৰা হ'ল। আৰু বহুতে গম পায় যে অপাৰেশ্যন কৰিলে কেনেকুৱা অৱস্থা হয়। আৰু এতিয়া বাইকখন আছে ঘৰৰ ভিতৰত, ভাবিছোঁ এতিয়া আৰু দুমাহমানৰ পাছত অলপ ৰাইড কৰিম, কাৰণ কেলৈ মই নিজে ৰেষ্ট দি লৈছোঁ নিজকে। কাৰণ মই পটককৈ যদি এতিয়া কৰি দিওঁ ঠিক আছে, এতিয়া মই গম নাপাম, কিন্তু পাছলৈ মোৰ বহুত বেছি প্ৰব্লেম হ'ব, অসুবিধা হ'ব। গতিকে এতিয়া অলপ ৰেষ্ট দি লৈছোঁ দুমাহমান, এনেকুৱাকৈ সৰু সৰু ভিডিঅ' বনাই থাকিম। এমাহ ডেৰমাহমানৰ পাছত যদি অলপ ভাল পাইছোঁ যেন লাগে, পুনৰ চেকআপ কৰাব যাম। চেকআপ কৰাৰ পাছত যদি অলপ ভাল হৈছে, যিহেতু মই বাহিৰৰ অংশখিনিয়ে দেখিব পাৰোঁ, যে বাহিৰত বস্তুটোৱে দেখিব পাৰোঁ যে শুকাইছে নে নাই শুকা, কিন্তু ভিতৰখিনিতো নাজানো। গতিকে মেডিকেলত গৈ কিনে আকৌ এমাহমানৰ পাছত চেকআপ কৰাম। যদি তাত অলপ ভাল হৈছে তেতিয়াহ'লে মই ব্লগিং ষ্টাৰ্ট কৰিম আৰু ৰাইড ষ্টাৰ্ট কৰিম। ৰাইড আছিলে এতিয়া অল আছাম ৰাইড, চ' বহুত বেছি প্ৰব্লেম হৈ গৈছে। প্ৰব্লেম হোৱাৰ কাৰণে মোৰ কাৰণে গোটেই টিম আমাৰ কেঞ্চেল হৈ গ'ল অল আছাম ৰাইডৰ। গতিকে সোনকালে ভাল হওক তাৰে আশা কৰিছোঁ। আৰু কিছুমানে কৈ আছে যে এপেণ্ডিক্স তোমাৰ কেনেকৈ হ'ব পালে, মানে কি কাৰণে এপেণ্ডিক্স হ'ল, কিবা বেয়া বস্তু খাইছিলা নেকি, নে কিবা বেয়া বস্তু খালে এপেণ্ডিক্স হয় নেকি, বহুতে সুধি থাকে। ডাইৰেক্টলি ক'বলৈ গ'লে মোৰ ক্ষেত্ৰত মই একো বেয়া বস্তু নাখাওঁ, একোৱেই বেয়া বস্তু নাখাওঁ। তথাপিতো মোক কেনেকৈ এপেণ্ডিক্স হ'ল মই নিজে গম নাপাওঁ। আৰু মই জনাত মোৰ ফালৰ পৰা কৈছোঁ, মোৰ যেতিয়া প্ৰথম এপেণ্ডিক্স হৈ গ'ল তেতিয়া মই আনিনি গৈছিলোঁ। আনিনি যাওঁতে মই একেবাৰে মানে ভাত পানী খোৱা নাছিলোঁ, দিনে ৰাতিয়েতো বাইক চলাই ঘূৰি ফুৰিছিলোঁ। অফ ৰ'ডিং হয়, পেট চেট বিষ হৈ যায়গৈ, মানে ইমানেই বেয়া ৰাস্তা আছিলে। আৰু আনিনিতো যোনে গৈছে গম পাইছে ৰাস্তা কেনেকুৱা। তেতিয়া অলপ পেট বিষ হৈ গ'ল মোৰ, অহাৰ পাছত তেতিয়া ছ'ন'গ্ৰাফি কৰাইছিলোঁ। আনিনিৰ পৰা অহাৰ পাছত তেতিয়া মেডিকেল ট্ৰিটমেণ্ট কৰিছিলোঁ, এপেণ্ডিক্স আছে বুলি গম পাইছিলোঁ। তেতিয়া মই কি বস্তু যে বাছি খাব লাগিব সেইটো নাজানো। আৰু এপেণ্ডিক্স হ'লে একেবাৰে তেল খাব নালাগে, বইল খাব লাগে, আৰু ৰঙালাও হাঁহ মাংস এইবোৰ কিবাকিবি খাব নালাগে। আৰু তাৰপিছত মেডিচিন খালোঁ, ভাল হ'ল। ফাৰ্ষ্ট অফ অল যেতিয়া প্ৰথম মোৰ হৈছিলে তেতিয়া 6.4 mm আছিলে, তেতিয়া মেডিচিন খাই কিনে অলপ ভাল হৈ গৈছিলে। কিন্তু এতিয়া আকৌ ৰিচেণ্ট মানে ছাডেনলি হৈ গ'ল। মই সেইদিনাখনি এটা ভিডিঅ' এডিটিঙৰ কাম আছিলে, ভিডিঅ' এডিটিং কৰি আছিলোঁ ৰাতিপুৱা 10টা বজাৰ পৰা একেবাৰে ৰাতি 12টা বজালৈকে এডিটিঙত বহি থাকিলোঁ। মানে মই অকলে নহয় আৰু দাদা এজন আছিলে, এনেই বহি গ'লোঁ মানে এডিটিং কৰি। আৰু এডিট কৰি থাকিব পালে ভাল লাগে ন মনটো। এডিট কৰি আছিলোঁ তেতিয়া মোৰ একো খোৱা নাছিলোঁ যিহেতু। আৰু যেতিয়া ষ্টুডিঅ'ৰ ভিতৰত সোমাই যাওঁ ৰাতি কেতিয়া হ'ল আমি গম নাপাওঁ, দিন ৰাতি কেতিয়া হৈ যায় গমেই নাপাওঁ। মোবাইলত যদি টাইমটো চাওঁ তেতিয়াই গম পাওঁ ইমানখিনি ৰাতি হৈ গ'লকৈ খবৰ নাই, ঘৰৰ পৰা ফোন কৰিছে যাম এতিয়া ৰ'বা মই অকণমান কামত দিছোঁ, বছ ইমানটোৱে। মানে কিমান ৰাতি হ'ল কি হ'ল, ভাত খাই শুই আছে মা পাপা, সেইখিনি মই একো নাজানো। তাৰপিছত ৰাতি ওলাইছোঁ মই, ইমান ৰাতি হৈ গ'ল নে বোলো। তাৰপিছত ভাবিছোঁ নাই বোলো, টাইমটো চাইছোঁ তেতিয়াহে গম পাইছোঁ যে 12টা বাজি গ'ল চাগে। 12টা বাজি গ'লগৈ বুলি মই প্ৰথমতে গমেই পোৱা নাছিলোঁ। তাৰপিছত ঘৰত আহিলোঁ, ঘৰত আহি মেলি পূৰা মানে ভোকত আছোঁ ন, ভাতটো খাই দিলোঁ। ভাতটো খোৱাৰ পাছতে মোৰ পেটটো অলপ বিষ হৈ গ'ল। মই ভাবিছোঁ পেটটো বিষ হৈ গ'ল কি কাৰণে, খাই মানে গেছ হৈ গৈছে নেকি বুলি মই ইনো আনি থৈ দিয়া আছিলে। যিহেতু ভাত খোৱাৰ আগত ইনো খাই, মই কিন্তু ভাত খাই কিনে ইনো খালোঁ। তাৰপিছত মৰ্ণিঙলৈকে মই একেবাৰে উঠিব নোৱাৰা অৱস্থা হ'ল, একেবাৰে উঠিব নোৱাৰিলোঁ। মানে বিষ হ'ল যে মানুহটো কোচাই থৈ দিলে, মানে একেবাৰে মানে
যিটো বিষত আমাৰ বেলেগ বিষ হ'লেও মানে আমি খোজ কাঢ়িব পাৰোঁ, উঠিব পাৰোঁ, কিন্তু পেট বিষৰ কাৰণে বহুত বেছি বেয়াকৈ পৰি থাকিলোঁ। ঘৰতে এদিন পৰি থাকিলোঁ, তাৰপিছত নেক্সট ডে গ'লোঁ মই তিনিচুকীয়া মেডিকেলত। তাত চনোগ্ৰাফি চব কৰালোঁ। তেতিয়া গম পোৱা গ'ল যে এপেণ্ডিক্স যিহেতু মোৰ অকণমান ডাঙৰ হৈ গৈছিলে বহুত বেছি, আৰু মানে হয়তো মই আৰু যদি কেইদিনমান তেনেকৈ থকা হ'লে, ঘৰতে বেমাৰ হৈছে, এই পেট বিষ ভাল হ'ব, কিবা কিবি যদি মেডিচিন, গাঁৱলীয়া মেডিচিন যদি দৰৱ চৰব যদি খাই দিব ভাল হ'ব বুলি থকাহেঁতেন, সেইটো ব্লাষ্ট হৈ গ'লহেঁতেন মানে। আৰু এপেণ্ডিক্সৰ যিটো যদি ব্লাষ্ট হৈ যায় নহয়, ব্লাষ্ট হৈ গ'লে মানে বচাৰ চান্স একেবাৰেই নাথাকে। আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে মোৰ ইমানখিনিতে ৰক্ষা হ'ল, আৰু কাৰো যাতে নহওক এনেকুৱা। আপোনালোকৰ যদি পেট চেট বিষ হৈ থাকে, আপোনালোকে চেকআপ কৰাই ল'ব, কোনো ডাঙৰ কথা নহয় চনোগ্ৰাফি কৰাটো। আৰু তেতিয়া মই গ'লোঁ 11.4 mm নে 6 mm আছিলে চাগে, মই ভালকৈ চোৱাই নাই কাগজখন। তাৰপিছত মেডিকেলত গ'লোঁ তিনিচুকীয়াত ক'লে যে ইমান ডাঙৰ মানে পটককৈ আমি অপাৰেশ্যন কৰিব নোৱাৰোঁ, এসপ্তাহমান ৰ'ব লাগিব বুলি ক'লে। মইতো এফালে বিষত থাকিবই পৰা নাই। তাৰপিছত ঘৰ আহিলোঁ। ঘৰ অহাৰ পিছত আমাৰ ইয়াতে ডুমডুমাত ইয়াতে অপাৰেশ্যন কৰা হ'ল, সকলোখিনি ঠিক হৈ গ'ল। এতিয়া সুস্থ হৈ আছোঁ অলপ। আপোনালোকৰ আশীৰ্বাদত, আপোনালোকে মৰম আশীৰ্বাদ কৰিব যাতে আগবাঢ়িও যাওঁ আৰু সুস্থ হৈ থাকোঁ। আপোনালোকো ভালকৈ থাকক তাৰে আশা কৰিছোঁ। আৰু এইখিনিত আপোনালোকক এটা বস্তু দেখাওঁ, এই চব ফুল ইমানেই বেছি ফুলিলে যে এইটোহে ৰ'দ দিছে নহয়, এইফালে চাওক। আৰু ইয়াৰ গোন্ধটো বহুত বেছি ভাল লাগে। কি ফুল হয় আপোনালোকে কমেণ্ট কৰি জনাওক। মই জানো কিন্তু নকওঁ। আৰু এটা কথা, বিহু শেষেই হ'ল, আজি এতিয়া মে' মাহৰ 13 তাৰিখ। এইফালে চাওক, আমাৰ ঘৰত কপৌ ফুল ফুলিছে এতিয়া, মানে আগতে ফুলি শেষ হৈ গ'ল এইবোৰ। আৰু এইফালে আছে, এইবোৰ এতিয়া কলি ওলাইছেহে, এতিয়া ষ্টাৰ্টিং হৈছেহে কপৌ ফুলা। আৰু এতিয়া ঘৰটো বনাব লাগে। প্ৰথম কথা, ঘৰটো আগফালে বনাবৰ কাৰণে এইফালে মানে ফুলনি বাৰী আছিলে, কি বাহঁতে লগাইছিলে, কিন্তু এতিয়া যিহেতু বাহঁতে ঘৰত নাথাকে মানে বাহিৰত আছে। বাহিৰত থকাৰ কাৰণে সিহঁতে এতিয়া এইবোৰতো চাব নোৱাৰে ন। মই মানুহজন মই নিজে ঘূৰি ফুৰোঁ। এইফালে চব ফুলনি বাগান আছিলে এইখিনিত, পূৰা এনেকৈ ৰাউণ্ডকৈ আছিলে মানে আমাৰ চোতালখন কিমান সৰু আছিলে। আৰু এতিয়া ঘৰটো বনাবৰ কাৰণে আগফালে এইখিনি অকণমান চফা কৰি ল'লোঁ। আৰু এইখিনিতে আপোনালোকে ক'ৰ পৰা চাই আছে ভিডিঅ', প্লিজ কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, কাৰণ লাহে লাহে আপোনালোকৰ মাজলৈ আহি আছোঁ যেতিয়া, আহি থাকিম।